নমস্কাৰ স্বাগতম আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে এটা ডাঙৰ খবৰ আমি জনাই আহিছো আপোনাক মহা সংকটৰ মাজতে সাধাৰণ জনতাক পুনৰ এবাৰ মাধমাৰ তলাবন্ধৰ সময়তে বৃদ্ধি কৰা হ'ল ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 100 টকাকৈ আনহাতে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 77 টকা 46 পইচা উল্লেখযোগ্য যে পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি পালে প্ৰায় 5.5 টকাকৈ বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম হ'ল 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভ্যাট বৃদ্ধি কৰা হয় আৰু নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হয় পেট্ৰল আৰু ডিজেলৰ নতুন বৰ্ধিত নিৰিখ এফালে কৰোনা সংক্ৰমণৰ মহামাৰীৰ মাজত মহা সংকটত পৰিছে দেশৰ জনতা আৰু তেনে সময়তে ৰাজ্যৰ সৰ্বসাধাৰণৰ বাবে এক দুঃসংবাদ পুনৰ বৃদ্ধি কৰা হ'ল পেট্ৰল আৰু ডিজেলৰ দাম ঘাটি ৰাজহৰ বাবে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিত্ত বিভাগে যাৰ বাবে প্ৰতি লিটাৰ পেট্ৰলত 6 টকাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত প্ৰায় 5.5 টকাকৈ বৃদ্ধি কৰা হ'ল নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হ'ল পেট্ৰল আৰু ডিজেলৰ বৰ্ধিত নিৰিখ আমেৰিকাৰ সোশ্যাল মিডিয়া কোম্পানী ফেসবুকে ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েন্সৰ সৈতে এক ডাঙৰ চুক্তি সম্পন্ন কৰিছে ফেসবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে সম্পন্ন কৰে এক চুক্তি ফেসবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ'ত 5.7 বিলিয়ন অৰ্থাৎ 43574 কোটি টকাৰ বিনিয়োগ কৰিছে ফেসবুকে ৰিলায়েন্স জিঅ'ৰ 9.99% অংশীদাৰিত্ব 43574 কোটি টকাত ক্ৰয় কৰিছে এই চুক্তিৰে ফেসবুক এতিয়া ৰিলায়েন্স জিঅ'ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে 2016 বৰ্ষত ৰিলায়েন্স জিঅ'ৰ প্ৰৱৰ্তনৰ পিছত ৰিলায়েন্সে দেশৰ একমাত্ৰ কোম্পানী ৰূপে উদ্ভাসিত হৈছিল যিয়ে দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত আমেৰিকাৰ প্ৰযুক্তিগত সমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈ পৰে ৰিলায়েন্সে মোবাইল টেলিকমৰ পৰা হোম ব্ৰডবেণ্ডলৈকে সকলো দিশতেই ই-কমাৰ্চৰ বিস্তাৰ কৰিবলৈ সক্ষম হয় আনহাতে ভাৰততো ফেসবুক আৰু ইয়াৰ মেছেজিং প্লেটফৰ্ম হোৱাটছএপৰ এক বৃহৎ মাৰ্কেট আছে ভাৰতত ফেসবুক ব্যৱহাৰকাৰীৰ হৈছে 40 কোটি দেশত 2022 চনলৈকে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 85 কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ৰিলায়েন্স জিঅ'ত ফেসবুকে কৰা বিনিয়োগ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ CMD মুকেশ আম্বানীয়ে কি কয় শুনোৱা হওক My fellow Indians, Namaskar. I trust that all of you are safe and well. I am here to share with you some exciting news today. All of us at Reliance and Jio are delighted to welcome Facebook Inc. as our long-term and esteemed partner. At the core of our partnership is the commitment that Mark Zuckerberg, founder of Facebook, and I share for the all-around digital transformation of India and for serving all Indians. Together, our two companies will accelerate India's digital economy to empower you, to enable you, and to enrich you. Our partnership will be a great catalyst to make India the world's leading digital society. Over the past few years, Facebook, WhatsApp, and Instagram have become household names in India. WhatsApp, in particular, has entered our people's daily vocabulary in all the 23 official languages of India. WhatsApp is not just a digital application. It has become Aapka or Hum Sabka Pyara Dost, a friend who brings together families, friends, businesses, information seekers, and providers. The combined power of Jio's world-class digital connectivity platform and Facebook's intimate relationship with the Indian people will offer innovative new solutions to each one of you. In the very near future, JioMart, Jio's digital new commerce platform, and WhatsApp will empower nearly 3 crore small Indian Kirana shops to digitally transact
with every customer in their neighborhood. This means all of you can order and get faster delivery of day-to-day items from nearby local shops. At the same time, small kiranas can grow their businesses and create new employment opportunities using digital technologies. And in the days to come, this winning recipe will be extended to serve other key stakeholders of Indian society: our kisans, our small and medium enterprises, our students and teachers, our healthcare providers, and above all, our women and youth who form the foundation of a new India. Our visionary and most respected Prime Minister, Shri Narendra Modi ji, has set two ambitious goals in his Digital India mission: ease of living for all Indians, especially for the common Indian, and ease of doing business for all entrepreneurs, especially for the small entrepreneur. Today, I assure you that the synergy between Jio and Facebook will help realize these two goals. Finally, I take this opportunity to wish each and every one of you good health and safety in the current extraordinary situation in India and around the world. We are all in this together, and together we will overcome this pandemic. Corona harega, India jeetega. আৰু ইফালে কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু সংহাৰৰ বাবে বিশ্বজুৰি এতিয়া অব্যাহত আছে মৃত্যুৰ কিৰিলি। কালৰূপী কৰোনাৰ বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 1,77,608 জনলৈ। বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 25,56,515 গৰাকী লোক। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকাত সৰ্বাধিক 8,18,744 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 45,318 জন। স্পেইনত 2,04,178 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 21,282 জনৰ। ইফালে ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,83,957 গৰাকী, মৃত্যু হৈছে 24,648 জনৰ। আৰু ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 18,985 গৰাকী লোক আৰু আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 3,260 গৰাকী লোক। ইপিনে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় 640 জন লোকৰ। আৰু প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত, সংক্ৰমণ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসীয়ে। আমি আপোনাক জনাই আহিছোঁ, ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 18,985 জন লোক, মৃত্যু হৈছে প্ৰায় 640 জন লোকৰ। ইফালে চীনত কৰোনা ভাইৰাছৰ উৎপত্তিস্থল চীনত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 82,778 জন, মৃত্যু হৈছে 4,632 জনৰ। ইটালীত কৰোনাত আক্ৰান্ত হৈছে 1,83,957 জন, মৃত্যু 24,648 জনৰ। ইফালে স্পেইনত কৰোনাত আক্ৰান্ত হৈছে 2,04,178 জন, মৃত্যু 21,282 জনৰ। ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,58,050 জন, মৃত্যু 20,796 জন। ইফালে ইৰাণত কৰোনাত আক্ৰান্ত 84,802 জন, মৃত্যু 5,297 জনৰ। আৰু আমেৰিকাত সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈছে 8,18,744 জন আৰু দেশখনত এই পৰ্যন্ত মৃত্যুক সাৱটিছে 45,318 জন লোকে। ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আছিল আৰু অন্তিম মুহূৰ্তত স্থগিত ৰখা হয় ৰেপিড টেষ্ট কিটৰ পৰীক্ষণ। দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ICMR-এ। ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছত এই নিৰ্দেশনা জাৰি কৰা হয়। ICMR-ৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতহে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMR-ৰ এই নিৰ্দেশ। সংবাদমেল পাতি এই নিৰ্দেশ দিয়ে ICMR-এ।
ৰেড জোনত থকা গোৱালপাৰাত আজিও শিথিলতাৰ কোনো নীতি নিৰ্দেশনা নাই। চৰকাৰী ব্যক্তিগত সকলো কাৰ্যালয় আজিও বন্ধ আছে জিলাখনত। ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে জিলাবাসীয়ে। ইফালে একাংশ কাণ্ড জ্ঞানহীন লোকৰ নাকি লগালে গোৱালপাৰা আৰক্ষীয়ে। বিভিন্ন অজুহাতত বিনা কামত ঘৰৰ বাহিৰলৈ ওলাই অহা একাংশ লোকৰ বাহন জব্দ কৰে আৰক্ষীয়ে। শতাধিক বাইক, চাৰিচকীয়া বাহন জব্দ কৰি থানালৈ লৈ যোৱাৰ লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে আৰক্ষীয়ে। আগবঢ়াইছো আমাৰ স্থানীয় সংবাদদাতা ৰিংকু দাসৰ এক প্ৰতিবেদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰাৰ পাছত দেখা হৈছে যে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যিসকল লগ ওলাই আছে ইতিমধ্যে আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। প্ৰতিখন বাহন ইতিমধ্যে যে আৰক্ষী লোকসকলে ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে বাহনখিনি থৈ দিছে আৰু লোকসকলক খোজকাঢ়ি ঘৰলৈ যাব পঠিয়াই দিয়া পৰিলক্ষিত হৈছে। পুনৰ কৈছোঁ যি তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যি কাণ্ড জ্ঞানহীন নথকা লোকসকলে ইতিমধ্যে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সকলোৱে ঘৰত থাকিবলৈ অনুৰোধ জনাইছিল। কিন্তু গোৱালপাৰাৰ লোকসকলে দেখা হৈছে যে কাণ্ডজ্ঞানহীন লোকসকলে ইতিমধ্যে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছিল। কিন্তু গোৱালপাৰা আৰু প্ৰশাসনে ইতিমধ্যে কঠোৰ হৈ পৰিছে। আৰু আপোনাৰ কাষত আহিছোঁ, কি ক'ব আপোনালোকে লকডাউন অমান্য কৰি পেলাই ৰাজপথত লগ ওলাই আহিছে আৰু দেখা হৈছে গোৱালপাৰা মানে 5খন জিলা এইটো ৰেড জোন হিচাপে ঘোষিত হৈছে। কিন্তু পূৰ্বত তুলনায় আমাৰ চলি আছে লকডাউন, কিন্তু আজি দেখা হৈছে সকলোৱে ওলাই আহিছে। কি ক'ব? একচুৱেলি যিটো আমাৰ লকডাউন চলি আছে সেই হিচাপত আমাৰ যিখিনি ভায়লেটাৰ্ছ আছে ভায়লেটাৰ্ছখিনি গোটেইখিনি আমি গাড়ীখিনি ইয়াতে ডিটেইন কৰিছোঁ আৰু আমি তেওঁলোকৰ বিৰুদ্ধে যিটো আইনগত ব্যৱস্থা সেই আইনগত ব্যৱস্থাটো ল'ম। একচুৱেলি আমাৰ যিটো লকডাউন যিখিনি শিথিল কৰি দিয়া বুলি কৈছে তো সেইখিনি বস্তু একচুৱেলি মানুহখিনি কিছু ভুলো ৰং এটা মানে পাৰচেপশ্যনত আছে। কিছুমান মানে ভাবিছে যে কমপ্লিট বাইক লৈ ওলাব পাৰে। তো এনেকৈ আমি আইনগতভাৱে যি বাইক ডিটেইন কৰিব লাগে বা তেওঁলোকৰ যেনেকুৱা ফাইন কৰিব লাগে গোটেইখিনি বস্তু আমি কৰিছোঁ। এচেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী যিখিনি এনে ওলাই আহিছে মানুহ ফুৰিব ওলাইছে সেইখিনি মানে গাড়ীখিনি আমি ডিটেইন কৰিছোঁ। ৰাইজক কি অনুৰোধ জনাব আপুনি? ৰাইজক আমি সেইটো অনুৰোধ জনাম, চৰকাৰে যি নিৰ্দেশ দিছে আপোনালোকে লকডাউন মানি চলক আৰু কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ দি আছে আমাৰ চৰকাৰে আৰু আমি যেনেকৈ চেষ্টা কৰি আছোঁ আমাক আপোনালোকে সহযোগ কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি তলাবন্ধ ঘোষণা কৰিছিল তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে গোৱালপাৰা চহৰত দেখা হৈছে ৰাজপথত ইতিমধ্যে যিসকল লোকসকলে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে আৰু গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে তৎপৰ হৈ পেলাই যিসকলে নিজৰ বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাইছে তেওঁলোকৰ বাহনসমূহ ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে আইনী যি ব্যৱস্থা লোৱা। ভোটৰ ওপৰত দানৱ পোৰা দি পৰিছে কৃষক ৰাইজৰ ওপৰত। তলাবন্ধত প্ৰায়ে এমাহে কৃষকসকলে ঘৰতে আবদ্ধ হৈ পৰাত নষ্ট হ'বলৈ ধৰিছে শস্যসমূহ। যতন লোৱাৰ অভাৱত পোক পতংগই নষ্ট কৰিছে বিঘাই বিঘাই শস্য। গহপুৰৰ ডুবিয়াত কৃষকে সময়মতে ল'ব নোৱাৰিলে বড়ো খেতিৰ যতন। হাজাৰ হাজাৰ টকা খৰচ কৰি বড়ো ধানৰ খেতি কৰা এইসকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। গহপুৰৰ সৰ্বত্ৰে এতিয়া বড়ো ধানৰ খেতি কৰা কৃষক ৰাইজৰ মাজত এক অসহায় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় এমাহ পিছত নিজৰ কৃষিভূমিত উপস্থিত হৈ চকু পানী টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গহপুৰৰ একাংশ কৃষকৰ। আমি বড়ো খেতিটো আৰম্ভ কৰিলোঁ প্ৰায় 20 বিঘামান মাটি। কিন্তু আমাৰ দুৰ্ভাগ্য এই লকডাউনৰ ফলত আমি ভাল হোৱা খেতিটো এতিয়া শেষত গৈ নষ্ট কৰিবলগীয়া হ'ল। বিশেষকৈ আমাৰ তেলৰ কাৰণে সমস্যাত আমি পৰিলোঁ, পানী দিব নোৱাৰিলোঁ, গোটেই ধান বেয়া হৈ গ'ল। ইফালে আপোনালোকে দেখিছে পোকে আমাৰ এফালৰ পৰা ধ্বংস কৰি গ'ল। গতিকে আৰু লগতে আমি সাৰটো আমি যেনেধৰণে ব্যৱহাৰ কৰিব লাগিছিলে আমি নোৱাৰাৰ ফলত আমাৰ এতিয়া এই 6-7টা পৰিয়াল সম্পূৰ্ণ বিনষ্ট হৈ যাবলগীয়া হৈছে। কাৰণ ইয়াত শ্ৰমিকবিলাকে আমাৰ কাম কৰিছে, নাইকিয়া যুৱকবিলাকে। গতিকে আমি এটা আৰ্হিত প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ। গতিকে আমি মানে উপায় নোহোৱাত পৰিছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাকো অকণমান চকু মেলি চাব লাগে। এই দুখীয়া পৰিয়ালকেইটাই কেনেধৰণে সহযোগ আগবঢ়ালে আমি নিশ্চয় সুখী হ'ম। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দুপৰৰ শিৰোনামত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। গোলাঘাটত মাস্ক পৰিধান নকৰাৰ অভিযোগত এগৰাকী মহিলা অধিবক্তাৰ বিৰুদ্ধে ৰুজু কৰা হ'ল এটা গোচৰ। কৰ্তব্যৰত আৰক্ষীয়ে অধিবক্তাগৰাকীক মাস্ক পৰিধান কৰিবলৈ জনোৱা আহ্বানৰ পিছতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল মহিলাগৰাকী। শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ বাবে মাস্ক পৰিধান কৰিব নোৱাৰে বুলি কৈ দায় সাৰিব বিচাৰিছিল অধিবক্তাগৰাকীয়ে। আৰক্ষীয়ে চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাই অধিবক্তাগৰাকীৰ। চিকিৎসকে মাস্ক পৰিধান কৰাত কোনো ধৰণৰ অসুবিধা নাই বুলি জনোৱাৰ পিছতে গোলাঘাট আৰক্ষীয়ে নিজাববীয়াকৈ পঞ্জীয়ন কৰে গোচৰ। ৰাজ্যত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰাৰ পিছতে হয়তো এয়াই পঞ্জীয়ন হোৱা প্ৰথমটো গোচৰ।
মই মাস্ক পিন্ধা নাছিলোঁ, মোৰ ছাফকেশ্যনৰ প্ৰব্লেম আছে, মই ৰুমালটো এনেকৈ লৈ আছিলোঁ হা। তেতিয়া মোক এজন হেৰিয়ে ক'লে, তেওঁ ICUৰ লগতে আছে, গোলাঘাট IC, মোক ক'লে যে আপুনি মাস্ক কেলৈ পিন্ধা নাই, খুব দম দি ক'লে। অৱশ্যে মই তেতিয়া মোক কৈছে বুলি ভবা নাই। মই যেতিয়া মই এনেকৈ চালোঁ, তেতিয়া তেওঁ ক'লে যে আপোনাকে কৈছোঁ। তেতিয়া মই ক'লোঁ যে মই ৰুমাল লৈ আছোঁ। তেতিয়া মোক ক'লে হ'ব যাওক দিয়ক। মই যেতিয়া পাৰ হৈ আহিলোঁ, তেওঁ মোক দূৰৰ পৰা পিছফালৰ পৰা কমেণ্ট কৰিলে যে মানে ষ্টাইলিছ, বুজিছানে? যেতিয়া সেই কথাটো ক'লে মোক খুব খং উঠিলে। তেতিয়া মই তেওঁৰ ওচৰলৈ উভতি গ'লোঁ। উভতি গৈ পেলাই তেওঁক ক'লোঁ বেয়া ব্যৱহাৰ কিন্তু ময়ো কৰিব জানো, আপুনি ভদ্ৰ হৈ থাকক, মই যেতিয়া ভদ্ৰ হৈ আছোঁ। তেতিয়া ক'লে মই ডিউটি কৰিছোঁ। মই বোলো ডিউটি ভদ্ৰতাৰে কৰক। কথাটো সিমানটোৱে। মাস্কক লৈ পেলাই একো প্ৰব্লেম হোৱা নাই, প্ৰব্লেমটো তেওঁৰ মিছবিহেভ লৈ পেলাই হৈছে। কোনে কৰিছিলে এইটো আপোনাক? ICUৰ লগতে এজন আছিলে, পুলিচৰ ট্ৰেফিকৰ হয় তেওঁ, নামটো জানে নেকি? নামটো মই নাজানো। চৰকাৰে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মতে মাস্ক সকলোৱে পৰিধান কৰিব লাগে। তেখেতক মাস্ক পৰিধান নকৰাকৈ তেখেত মানে বজাৰত আহিছিলে। তেতিয়া আমাৰ যিখিনি হেৰি আছিলে তেওঁলোকে মানে কৰ্মৰত মানে আৰক্ষী আছিলে, তেখেতসকলে ধৰিছে। ধৰাত তেখেতসকলে কৈছে যে মই মাস্ক পিন্ধিব নোৱাৰোঁ, মই মাস্ক পিন্ধাত অসুবিধা আছে, তেনেকৈ বুলি কওঁত তেখেতক আনি পেলাই আমাৰ থানাত তেওঁক মেডিকেল কৰা হৈছে। কিন্তু ডক্টৰৰ পৰামৰ্শ দিলে যে তেখেতে মাস্ক পিন্ধিব পাৰে। তাৰ ওপৰত মেডিকেল কৰাওঁতে ক'লে হয়, তাৰ ওপৰত তেনেকৈ কৰিব পৰাত আমাৰ ভাৰতীয় আৰক্ষী বিষয়া মহোদয়ে তেখেতে এটা হেৰি দিলে, মানে কেছ ৰেজিষ্টাৰ কৰিছে। তেখেতে নিজে এজাহাৰ দিছে, দি পেলাই আমি সেইটো কেছ লোৱা হৈছে মানে IPC হিচাপে। তলাবন্ধৰ আংশিক শিথিলতাৰ পিছতে নিৰাশাৰ মাজতো যেন আশাৰ ৰেঙনি দেখিছে ৰাজ্যৰ কৃষক ৰাইজে। শোণিতপুৰৰ বৰচলাত কিনকিনীয়া বৰষুণৰ মাজতে পথাৰত নামিছে কৃষকসকল। তলাবন্ধত ঘৰতে আবদ্ধ হৈ প্ৰায় এমাহৰ পিছত পুনৰ নতুন উদ্যমেৰে পথাৰত নামিছে শোণিতপুৰৰ বৰচলা কৃষকে। সামাজিক দূৰত্ব ৰক্ষা কৰি কৃষকসকল নামিছে কৃষি কাৰ্যত। ইপিনে কৃষি ঋণ আদিৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিবলৈও আহ্বান জনাইছে এইসকল উদ্যমী কৃষক জনতাই। দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে আচলতে কৃষি খণ্ডৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আচলতে খেতিয়কক পথাৰত নামিব দিছে। সামাজিক দূৰত্ব বজাই ৰাখি কৃষকসকলক পথাৰত নামিব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ বৰচলাতো কৃষকসকলে এতিয়া পথাৰত নামিছে। এইদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে। আজিৰে পৰা পথাৰত এনেধৰণে শস্য সিঁচাত বিভিন্ন যি কৃষি কাৰ্য কৰাত তেওঁলোকে এনেধৰণে ব্যস্ত হোৱা দেখা গৈছে। এয়া হৈছে বৰচলাৰ দৃশ্য। চৰকাৰে আচলতে লকডাউনৰ যি দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতেই এনেধৰণে আচলতে কৃষি ক্ষেত্ৰত কিছু পৰিমাণে ৰেহাই দিছে, যাৰ ফলত এতিয়া কৃষকসকলে পথাৰত নামিছে। সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে কামত ব্যস্ত হৈছে। মই পোনে পোনে কথা পাতিম। ইয়াৰে এগৰাকী স্থানীয় কৃষক আছে, কি ক'ব? হয়, বৰ্তমান সময়ত মহামাৰী যি কৰোণা ভাইৰাছৰ আতংক গোটেই পৃথিৱী আজি বন্ধ হৈ গৈছে। এই সময়তে আজি কৃষকসকলে যদি খেতি নকৰে, কিন্তু ভৱিষ্যতৰ দিনত সকলো ৰাইজৰ কাৰণে এক খাদ্য সংকটে দেখা দিব। সেয়েহে অসম চৰকাৰে আৰু চৰকাৰে যি এটা পদক্ষেপ লৈছে যে খেতিয়কসকলক কৃষি কৰ্মত নামিবৰ বাবে যি এটা সুবিধা কৰি দিছে, তাৰ বাবে মই চৰকাৰলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। যদিও আজি আমি মৰাপাটৰ খেতি আজি সিঁচি আছোঁ, পলম হৈছে। আমি চ'ত মাহৰ ভিতৰতে আমি মৰাপাটৰ কঠীয়া আমি সিঁচি শেষ কৰিব লাগে, কিন্তু আমি আজি বহাগৰ 10 দিন পাৰ হৈ গৈছে। আমি ইয়াৰ ইমান পলমকৈ উপায় নাপায় আমি পলমকৈ হ'লেও এই মৰাপাটৰ খেতি আমি সিঁচিছোঁ। আজি কেনেধৰণে ক্ষতি হৈছে আপোনালোকৰ এই লকডাউনৰ ফলত? হয়, আজি কৃষকসকলৰ যথেষ্টখিনি ক্ষতি হৈছে। আজি যিসকল দুখীয়া কৃষক আছে, কৃষকসকলৰ শাক চব্জিৰ পৰা আৰম্ভ কৰি যিবোৰ খেতি আছে, সেইবোৰ খেতিত যথেষ্টখিনি ক্ষতি হৈছে। হয়, আমি আচলতে যি পৃথিৱী আজি লোকচানত সন্মুখীন হৈছে, এই ক্ষেত্ৰত কৃষকসকলৰ ক্ষতি হৈছে। আৰু এই ক্ষতি যাতে চৰকাৰে কিছু পৰিমাণে যাতে কৃষকসকলক এটা প্ৰাপ্য দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল। আৰু ইতিমধ্যে যিসকল কৃষকে KCC লোন লৈ কৃষকৰ ঋণ লৈ খেতি আৰম্ভ কৰিছিলে আৰু তেখেতসকলে বৃহৎ এক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে, এই ক্ষেত্ৰত যদি মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে কৃষি ঋণসমূহ যাতে ৰেহাই কৰি দিব পাৰি নেকি, তাৰ বাবে এক পৰ্যালোচনা চলাওক তেখেতসকলৰ। চৰকাৰলৈ মোৰ এই অনুৰোধ। হয়, নিশ্চয়কৈ আচলতে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আচলতে কৰোণা মহামাৰীৰ কাৰণে গোটেই বিশ্বৰ ক্ষতি হৈছে আৰু অসমৰতো যিহেতু কৰোণা ভাইৰাছৰ কাৰণে আচলতে কৃষকসকলে লোকচানৰ সন্মুখীন হৈছে,
সেয়া কিন্তু স্বাভাৱিক কথা। যদিও আচলতে চৰকাৰে এই বিষয়টো আচলতে গুৰুত্ব সহকাৰে লৈ কৃষকসকলক আচলতে সকাহ দিবলৈ এই বৰচলাৰ কৃষকসকলেও কাতৰ আহ্বান জনাইছে। আৰু ৰাজ্যত আংশিকভাৱে তলাবন্ধ শিথিল কৰাৰ পাছতে এনেদৰে এতিয়া পথাৰত নামিছে কৃষকসকলে। পথাৰত নামিয়েই হুমুনিয়া কাঢ়িছে কৃষকসকলে, কিয়নো পথাৰ গেলি পচি গৈছে শাক পাচলিৰে। মঙলদৈৰ বালাবৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱৰ পথাৰতো এতিয়া একেই দৃশ্য। তলাবন্ধৰ পথাৰতে দমে দমে গেলি পচি গৈছে ৰঙালাও। নষ্ট হৈ যোৱাৰ ফলত পথাৰত গৰুৱে খাইছে ৰঙালাও। খেতি পথাৰত শ শ ৰঙালাও পচি যোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে। নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বালাবাৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱত, যিখন গাঁৱত কৃষকসকলে বিভিন্ন খেতি কৰিছিলে, বিভিন্ন পাচলিৰ খেতি কৰিছিলে। কিন্তু এই লকডাউনৰ কাৰণে বহু পাচলি ইতিমধ্যে নষ্ট হৈছে। যদিও লকডাউন খুলি দিয়া হৈছে, কিন্তু বেপাৰীসকল, ব্যৱসায়ীসকল বিভিন্ন স্থানৰ পৰা আহে এই স্থানৰ পৰা পাচলি নিবৰ কাৰণে, কিন্তু এতিয়া অহা নাই, যাৰ কাৰণে কিছু অসুবিধাত পৰিছে কৃষকসকল। আমি দেখুৱাব বিচাৰিছোঁ এয়া ৰঙালাও খেতি কৰিছিলে কৃষকসকলে। মঙলদৈ 2 নম্বৰ ঠেকেৰাবাৰীৰ দৃশ্য কেমেৰাৰ ৰমেশে দেখুৱাইছে। এয়া এই ৰঙালাওসমূহ ইতিমধ্যে পচি গৈছে, যিহেতু কৃষকসকলে এই লকডাউনৰ কাৰণে বিক্ৰী কৰিব পৰা নাই। যথেষ্ট ৰঙালাও এতিয়া পচি গৈছে। লকডাউন খুলি দিয়া হৈছে, শিথিল কৰা হৈছে কৃষকসকলৰ কাৰণে, কিন্তু এতিয়াও ব্যৱসায়ীসকল কিন্তু এই স্থানত এই পাচলিসমূহ নিবৰ কাৰণে অহা নাই। এতিয়া দমোজাত পৰিছে কৃষকসকলে। যদিও কৃষকসকলে নিজাববীয়াকৈ বিক্ৰী কৰিছে, কিন্তু সেয়া যথেষ্ট নহয়। হাজাৰ হাজাৰ যি ৰঙালাও খেতি নষ্ট হৈছে, গৰু খুৱাব লগা হৈছে। দৃশ্য দেখুৱাইছোঁ, গৰুৱে খাইছে এয়া ৰঙালাও খেতিসমূহ। যথেষ্ট এইবাৰ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল। আমি তেওঁলোকৰ ওচৰলৈকে যাম। কিমান বিঘা মাটিত আপোনালোকে খেতি কৰিছে? আমি 5 বিঘা কৰিছিলোঁ। 5 বিঘা কৰিছিলোঁ ৰঙালাও, বেচব পৰা নাই। চৰকাৰে খুলি দিছে কালিৰ পৰা, বেপাৰীবিলাক নাহে। কাঠ বেচিম। কিমান ৰঙালাও আছে? কিমান হাজাৰ, বহুত হাজাৰ আছে। 10,000 মান পিচ হ'ব ৰঙালাও। বিক্ৰী কৰা পৰা নাই। লকডাউন খুলি দিছে, এতিয়া বেপাৰীবিলাক নাহে। আহিলে আমি বেচিব পাৰোঁ। বহুত টকা, 2 লাখ মান গেছিল খৰচ। 2 লাখ মান খৰচ হৈছে 5 বিঘাত। আন বছৰ লাভ হয়? লাভ হয়। এবছৰ বেয়া হৈ আছে, বেচিব পৰা নাই, চব বেয়া হৈ আছে। বৰষুণৰ কাৰণে আৰু পজি আছে, বেপাৰী নাপাওঁ। আমি এতিয়া কি কৰিম, উপায় নাই। আধা আধি গৰুক খুৱাই আছোঁ, আধা বৰষুণ মাৰি আছে। এতিয়া আমাৰ উপায় নাই, কি কৰিম? উপায়বিহীন হৈ পৰিছে, যিহেতু বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই যি পাচলিসমূহ, এই ৰঙালাওসমূহ কিন্তু পচিবৰ কাৰণে আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ, ৰমেশে দেখুৱাইছে এই দৃশ্য। এয়া বৃহৎ অঞ্চল, প্ৰায় 5 বিঘা মাটিত তেওঁলোকে এই ৰঙালাও খেতি কৰিছিলে, আৰু খেতি কৰি তেওঁলোকে এই অধিক উৎপাদন হৈছিলে এইবাৰ। কিন্তু এই উৎপাদনসমূহ কিন্তু এতিয়া এনেধৰণে পচি গৈছে। ব্যৱসায়ীসকলক আহিছে নেকি ইয়াতে? নাই ছাৰ, বেপাৰী অহা নাই। বেপাৰী অহা নাই, নাহা কাৰণে আমাৰ আধা পচি আছে, বিক্ৰী কৰিব পৰা নাই। এতিয়া উঠাই লৈ কেনে ঘৰত থৈ আছোঁ, পচিয়ে যাবহে। চৰকাৰে আহ্বান দিয়ে, এতিয়া চৰকাৰে আমাৰ ব্যৱস্থা কি ল'ব? চৰকাৰে বজাৰত উঠবা নিদিয়ে, বেপাৰী আহিব নিদিয়ে, আমিও বজাৰত লৈ যাব নোৱাৰোঁ। সেয়াই অৱস্থাৰ। চৰকাৰক কি কৰোঁ? চৰকাৰে লকডাউন দি হৈছে, ধাৰ কৰি লৈছোঁ, ধাৰ কৰি ইণ্টাৰেষ্টৰ পৰা লৈ কিনে খেতি মেতি কৰিছোঁ। এতিয়া কামলা পাতি হেৰি কৰিছোঁ, এতিয়াতো লছে হ'ব আৰু এতিয়া বেচবই পৰা নাই, এতিয়া পচিয়ে আছে আধা। এইসকল কৃষক, যিসকল কৃষকে কিন্তু যথেষ্ট কষ্ট কৰি খেতি কৰে আৰু অধিক উৎপাদনৰ আশা কৰে, যদিও কিন্তু এইবাৰ অধিক উৎপাদন হৈছিল কৃষকসকলৰ, কিন্তু যি লকডাউনৰ কাৰণে পাচলিসমূহ বিক্ৰী কৰিব পৰা নাই। আৰু ক'ব লাগিব যে যদি লকডাউন শিথিল কৰি দিয়া হৈছে, কিন্তু ব্যৱসায়ীসকল ভিন্ন প্ৰান্তৰ পৰা আহে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মঙলদৈ এই স্থানৰ পৰা পাচলি লৈ যায়। কিন্তু সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নমস্কাৰ, স্বাগতম। আপুনি চাই আছে দুপৰৰ শিৰোনাম। ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী, আৰু আৰম্ভণিতে এটা ডাঙৰ খবৰ আমি জনাই আহিছোঁ আপোনাক। মহাসংকটৰ মাজতেই সাধাৰণ জনতাক পুনৰ এবাৰ মাধমাৰ। তলাবন্ধৰ সময়তে বৃদ্ধি কৰা হ'ল ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 100 টকাকৈ। আনহাতে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 77 টকা 46 পইচা। উল্লেখযোগ্য যে পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 71 টকা 61 পইচা। ইপিনে প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি পালে প্ৰায় 5.5 টকাকৈ। বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম হ'ল 70 টকা 50 পইচা। পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল 65 টকা 7 পইচা।
ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভ্যাট বৃদ্ধি কৰা হয় আৰু নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হয় পেট্ৰল আৰু ডিজেলৰ নতুন বৰ্ধিত নিৰিখ। এফালে কৰোনা সংক্ৰমণৰ মহামাৰীৰ মাজত মহাসংকটত পৰিছে দেশৰ জনতা আৰু তেনে সময়তে ৰাজ্যৰ সৰ্বসাধাৰণৰ বাবে এক দুঃসংবাদ পুনৰ বৃদ্ধি কৰা হ'ল পেট্ৰল আৰু ডিজেলৰ দাম। ঘাটি ৰাজহৰ বাবে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিত্ত বিভাগে, যাৰ বাবে প্ৰতি লিটাৰ পেট্ৰলত 6 টকাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত প্ৰায় 5.5 টকাকৈ বৃদ্ধি কৰা হ'ল। নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হ'ল পেট্ৰল আৰু ডিজেলৰ বৰ্ধিত নিৰিখ। আমেৰিকাৰ ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকে ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েন্সৰ সৈতে এক ডাঙৰ চুক্তি সম্পন্ন কৰিছে। ফেচবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে সম্পন্ন কৰে এক চুক্তি। ফেচবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ'ত 5.7 বিলিয়ন অৰ্থাৎ 43,574 কোটি টকাৰ বিনিয়োগ কৰিছে। ফেচবুকে ৰিলায়েন্স জিঅ'ৰ 9.99% অংশীদাৰিত্ব 43,574 কোটি টকাত ক্ৰয় কৰিছে। এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ'ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে। 2016 বৰ্ষত ৰিলায়েন্স জিঅ'ৰ প্ৰৱৰ্তনৰ পিছত ৰিলায়েন্সেই দেশৰ একমাত্ৰ কোম্পানীৰূপে উদ্ভাসিত হৈছিল, যিয়ে দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত আমেৰিকাৰ প্ৰযুক্তিগত সমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈ পৰে। ৰিলায়েন্সে মোবাইল টেলিকমৰ পৰা হোম ব্ৰডবেণ্ডলৈকে সকলো দিশতেই ই-কমাৰ্চৰ বিস্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ভাৰততো ফেচবুক আৰু ইয়াৰ মেছেজিং প্লেটফৰ্ম হোৱাটছএপৰ এক বৃহৎ মাৰ্কেট আছে। ভাৰতত ফেচবুক ব্যৱহাৰকাৰী হৈছে 40 কোটি। দেশত 2022 চনলৈকে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 85 কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু ৰিলায়েন্স জিঅ'ত ফেচবুকে কৰা বিনিয়োগ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ CMD মুকেশ আম্বানীয়ে কি কয় শুনোৱা হওক। My fellow Indians, Namaskar. I trust that all of you are safe and well. I am here to share with you some exciting news today. All of us at Reliance and Jio are delighted to welcome Facebook Inc. as our long-term and esteemed partner. At the core of our partnership is the commitment that Mark Zuckerberg, founder of Facebook, and I share for the all-around digital transformation of India and for serving all Indians. Together, our two companies will accelerate India's digital economy to empower you, to enable you, and to enrich you. Our partnership will be a great catalyst to make India the world's leading digital society. Over the past few years, Facebook, WhatsApp, and Instagram have become household names in India. WhatsApp, in particular, has entered our people's daily vocabulary in all the 23 official languages of India. WhatsApp is not just a digital application. It has become Aapka or Hum Sabka Pyara Dost, a friend who brings together families, friends, businesses, information seekers, and providers. The combined power of Jio's world-class digital connectivity platform and Facebook's intimate relationship with the Indian people will offer innovative new solutions to each one of you. In the very near future, JioMart, Jio's digital new commerce platform, and WhatsApp will empower nearly 3 crore small Indian Kirana shops to digitally transact with every customer in their neighborhood. This means all of you can order and get faster delivery of day-to-day items from nearby local shops. At the same time, small Kiranas can grow their businesses and create new employment opportunities using digital technologies. And in the days to come, this winning recipe will be extended to serve other key stakeholders of Indian society. Our Kisans, our small and medium enterprises,
our students and teachers, our healthcare providers, and above all, our women and youth who form the foundation of a new India. Our visionary and most respected Prime Minister, Shri Narendra Modi ji, has set two ambitious goals in his Digital India mission: ease of living for all Indians, especially for the common Indian, and ease of doing business for all entrepreneurs, especially for the small entrepreneur. Today, I assure you that the synergy between Jio and Facebook will help realize these two goals. Finally, I take this opportunity to wish each and every one of you good health and safety in the current extraordinary situation in India and around the world. We are all in this together, and together we will overcome this pandemic. Corona harega, India jeetega. আৰু ইফালে কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু সংহাৰৰ বাবে বিশ্বজুৰি এতিয়া অব্যাহত আছে মৃত্যুৰ কিৰিলি। কালৰূপী কৰোনাৰ বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 1,77,608 জনলৈ। বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 25,56,515 গৰাকী লোক। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকাত সৰ্বাধিক 8,18,744 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 45,318 জন। স্পেইনত 2,04,178 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 21,282 জনৰ। ইফালে ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,83,957 গৰাকী, মৃত্যু হৈছে 24,648 জনৰ। আৰু ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 18,985 গৰাকী লোক আৰু আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 3,260 গৰাকী লোক। ইপিনে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় 640 জন লোকৰ। আৰু প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত, সংক্ৰমণ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসীয়ে। আমি আপোনাক জনাই আহিছোঁ, ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 18,985 জন লোক, মৃত্যু হৈছে প্ৰায় 640 জন লোকৰ। ইফালে চীনত কৰোনা ভাইৰাছৰ উৎপত্তিস্থল চীনত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 82,778 জন, মৃত্যু হৈছে 4,632 জনৰ। ইটালীত কৰোনাত আক্ৰান্ত হৈছে 1,83,957 জন, মৃত্যু 24,648 জনৰ। ইফালে স্পেইনত কৰোনাত আক্ৰান্ত হৈছে 2,04,178 জন, মৃত্যু 21,282 জনৰ। ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,58,050 জন, মৃত্যু 20,796 জন। ইফালে ইৰাণত কৰোনাত আক্ৰান্ত 84,802 জন, মৃত্যু 5,297 জনৰ। আৰু আমেৰিকাত সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈছে 8,18,744 জন আৰু দেশখনত এই পৰ্যন্ত মৃত্যুক সাৱটিছে 45,318 জন লোকে। ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আছিল আৰু অন্তিম মুহূৰ্তত স্থগিত ৰখা হয় ৰেপিড টেষ্ট কিটৰ পৰীক্ষণ। দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ICMR-এ। ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছত এই নিৰ্দেশনা জাৰি কৰা হয়। ICMR-ৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতহে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMR-ৰ এই নিৰ্দেশ। সংবাদমেল পাতি এই নিৰ্দেশ দিয়ে ICMR-এ। ৰেড জোনত থকা গোৱালপাৰাত আজিও শিথিলতাৰ কোনো নীতি নিৰ্দেশনা নাই। চৰকাৰী ব্যক্তিগত সকলো কাৰ্যালয় আজিও বন্ধ আছে জিলাখনত। ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে জিলাবাসীয়ে। ইফালে একাংশ কাণ্ড জ্ঞানহীন লোকৰ নাকি লগালে গোৱালপাৰা আৰক্ষীয়ে। বিভিন্ন অজুহাতত বিনা কামত ঘৰৰ বাহিৰলৈ ওলাই অহা একাংশ লোকৰ বাহন জব্দ কৰে আৰক্ষীয়ে। শতাধিক বাইক, চাৰিচকীয়া বাহন জব্দ কৰি থানালৈ লৈ যোৱাৰ লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে আৰক্ষীয়ে।
আগবঢ়াইছোঁ আমাৰ স্থানীয় সংবাদদাতা ৰিংকু দাসৰ এক প্ৰতিবেদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰাৰ পাছত দেখা গৈছে যে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যিসকল লগ ওলাই আহিছে ইতিমধ্যে আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। প্ৰতিখন বাহন ইতিমধ্যে যে আৰক্ষী লোকসকলে ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে বাহনখিনি থৈ দিছে আৰু লোকসকলক খোজকাঢ়ি ঘৰলৈ যাব পঠিয়াই দিয়া পৰিলক্ষিত হৈছে। পুনৰ কৈছোঁ যি তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যি কাণ্ড জ্ঞানহীন নথকা লোকসকলে ইতিমধ্যে যি ভয়াৱহ উদ্ধাৰ কৰিছে কৰোণা ভাইৰাছক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সকলোৱে ঘৰত থাকিবলৈ অনুৰোধ জনাইছিল। কিন্তু গোৱালপাৰাৰ লোকসকলে দেখা গৈছে যে কাণ্ডজ্ঞানহীন লোকসকলে ইতিমধ্যে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছিল। কিন্তু গোৱালপাৰা আৰু প্ৰশাসনে ইতিমধ্যে কঠোৰ হৈ পৰিছে। আৰু আপোনাৰ কাষত আহিছোঁ, কি ক'ব আপোনালোকে লকডাউন অমান্য কৰি পেলাই ৰাজপথত লগ ওলাই আহিছে আৰু দেখা গৈছে গোৱালপাৰা মানে 5খন জিলা এইটো ৰেড জ'ন হিচাপে ঘোষিত হৈছে। কিন্তু পূৰ্বত তুলনাই আমাৰ চলি আছে লকডাউন, কিন্তু আজি দেখা গৈছে সকলোৱে ওলাই আহিছে। কি ক'ব? একচুৱেলি যিটো আমাৰ লকডাউন চলি আছে সেই হিচাপত আমাৰ যিখিনি ভায়লেটাৰ্ছ আছে ভায়লেটাৰ্ছখিনি গোটেইখিনি আমি গাড়ীখিনি ইয়াতে ডিটেইন কৰিছোঁ আৰু আমি তেওঁলোকৰ বিৰুদ্ধে যিটো আইনগত ব্যৱস্থা সেই আইনগত ব্যৱস্থাটো ল'ম। একচুৱেলি আমাৰ যিটো লকডাউন যিখিনি শিথিল কৰি দিয়া বুলি কৈছে তো সেইখিনি বস্তু একচুৱেলি মানুহখিনি কিছু ভুলো ৰং এটা মানে পাৰচেপশ্যনত আছে। কিছুমান মানে ভাবিছে যে কমপ্লিট বাইক লৈ ওলাব পাৰে। তো এনেকৈ আমি আইনগতভাৱে যি বাইক ডিটেইন কৰিব লাগে বা তেওঁলোকৰ যেনেকৈ ফাইন কৰিব লাগে গোটেইখিনি বস্তু আমি কৰিছোঁ। এচেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী যিখিনি এনেই ওলাই আহিছে মানুহ ফুৰিব ওলাই আহিছে সেইখিনি মানে গাড়ীখিনি আমি ডিটেইন কৰিছোঁ। ৰাইজক কি অনুৰোধ জনাব আপুনি? ৰাইজক আমি সেইটো অনুৰোধ জনাম, চৰকাৰে যি নিৰ্দেশ দিছে আপোনালোকে লকডাউন মানি চলক আৰু কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ দি আছে আমাৰ চৰকাৰে আৰু আমি যেনেকৈ চেষ্টা কৰি আছোঁ আমাক আপোনালোকে সহযোগ কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি তলাবন্ধ ঘোষণা কৰিছিল তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে গোৱালপাৰা চহৰত দেখা গৈছে ৰাজপথত ইতিমধ্যে যিসকল লোকসকলে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে আৰু গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে তৎপৰ হৈ পেলাই যিসকলে নিজৰ বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাইছে তেওঁলোকৰ বাহনখনো ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে আইনী যি ব্যৱস্থা লোৱা। ভোটৰ ওপৰত দানৱ পৰাদি পৰিছে কৃষক ৰাইজৰ ওপৰত। তলাবন্ধত প্ৰায়ে এমাহে কৃষকসকলে ঘৰতে আবদ্ধ হৈ পৰাত নষ্ট হ'বলৈ ধৰিছে শস্যসমূহ। যতন লোৱাৰ অভাৱত পোক পতংগই নষ্ট কৰিছে বিঘাই বিঘাই শস্য। গহপুৰৰ ডুবিয়াত কৃষকে সময়মতে ল'ব নোৱাৰিলে বড়ো খেতিৰ যতন। হাজাৰ হাজাৰ টকা খৰচ কৰি বড়ো ধানৰ খেতি কৰা এইসকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। গহপুৰৰ সৰ্বত্ৰে এতিয়া বড়ো ধানৰ খেতি কৰা কৃষক ৰাইজৰ মাজত এক অসহায় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় এমাহ পিছত নিজৰ কৃষিভূমিত উপস্থিত হৈ চকু পানী টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গহপুৰৰ একাংশ কৃষকৰ। আমি বড়ো খেতিটো আৰম্ভ কৰিলোঁ প্ৰায় 20 বিঘামান মাটি। কিন্তু আমাৰ দুৰ্ভাগ্য এই লকডাউনৰ ফলত আমি ভাল হোৱা খেতিটো এতিয়া শেষত গৈ নষ্ট কৰিবলগীয়া হ'ল। বিশেষকৈ আমাৰ তেলৰ কাৰণে সমস্যাত আমি পৰিলোঁ, পানী দিব নোৱাৰিলোঁ, গোটেই ধান বেয়া হৈ গ'ল। ইফালে আপোনালোকে দেখিছেই পোকে আমাৰ এফালৰ পৰা ধ্বংস কৰি গ'ল। গতিকে আৰু লগতে আমি সাৰটো আমি যেনেধৰণে ব্যৱহাৰ কৰিব লাগিছিলে আমি নোৱাৰাৰ ফলত আমাৰ এতিয়া এই 6-7টা পৰিয়াল সম্পূৰ্ণ বিনষ্ট হৈ যাবলগীয়া হৈছে। কাৰণ ইয়াত শ্ৰমিকবিলাকে আমাৰ কাম কৰিছে, নাইকিয়া যুৱকবিলাকে। গতিকে আমি এটা আৰ্হিত প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ। গতিকে আমি মানে উপায় নোহোৱাত পৰিছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আমাকো অকণমান চকু মেলি চাব লাগে। এই দুখীয়া পৰিয়ালকেইটাই কেনেধৰণে সহযোগ আগবঢ়ালে আমি নিশ্চয় সুখী হ'ম। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দুপৰৰ শিৰোনামত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। গোলাঘাটত মাস্ক পৰিধান নকৰাৰ অভিযোগত এগৰাকী মহিলা অধিবক্তাৰ বিৰুদ্ধে ৰুজু কৰা হ'ল এটা গোচৰ। কৰ্তব্যৰত আৰক্ষীয়ে অধিবক্তাগৰাকীক মাস্ক পৰিধান কৰিবলৈ জনোৱা আহ্বানৰ পিছতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল মহিলাগৰাকী। শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ বাবে মাস্ক পৰিধান কৰিব নোৱাৰে বুলি কৈ দায় সাৰিব বিচাৰিছিল অধিবক্তাগৰাকীয়ে। আৰক্ষীয়ে চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাই অধিবক্তাগৰাকীৰ। চিকিৎসকে মাস্ক পৰিধান কৰাত কোনো ধৰণৰ অসুবিধা নাই বুলি জনোৱাৰ পিছতে গোলাঘাট আৰক্ষীয়ে নিজাববীয়াকৈ পঞ্জীয়ন কৰে গোচৰ। ৰাজ্যত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰাৰ পিছতে হয়তো এয়াই পঞ্জীয়ন হোৱা প্ৰথমটো গোচৰ। মই মাস্ক পিন্ধা নাছিলোঁ, মোৰ চাফকেশ্যনৰ প্ৰব্লেম আছে, মই ৰুমালটো এনেকৈ লৈ আছিলোঁ হা। তেতিয়া মোক এজন হেৰিয়ে ক'লে, তেওঁ ICUৰ লগতে আছে গোলাঘাট IC, মোক ক'লে যে আপুনি মাস্ক কেলৈ পিন্ধা নাই, খুব দম দি ক'লে। অৱশ্যে মই তেতিয়া মোক কৈছে বুলি ভবা নাই। মই যেতিয়া মই এনেকৈ চালোঁ তেতিয়া তেওঁ ক'লে যে আপোনাকে কৈছোঁ। তেতিয়া মই ক'লোঁ যে মই ৰুমাল লৈ আছোঁ। তেতিয়া মোক ক'লে হ'ব যাওক দিয়ক। মই যেতিয়া পাৰ হৈ আহিলোঁ তেওঁ মোক দূৰৰ পৰা পিছফালৰ পৰা কমেণ্ট কৰিলে যে মানে ষ্টাইলিছ, বুজিছেনে?
যেতিয়া সেই কথাটো ক'লে মোৰ খুব খং উঠিলে। তেতিয়া মই তেওঁৰ ওচৰলৈ উভতি গ'লোঁ। উভতি গৈ পেলাই তেওঁক ক'লোঁ, বেয়া ব্যৱহাৰ কিন্তু ময়ো কৰিব জানো, আপুনি ভদ্ৰ হৈ থাকক, মই যেতিয়া ভদ্ৰ হৈ আছোঁ। তেতিয়া ক'লে মই ডিউটি কৰিছোঁ। মই বোলো ডিউটি ভদ্ৰতাৰে কৰক, কথাটো সিমানটোৱে। মাৰ্কছক লৈ পেলাই একো প্ৰব্লেম হোৱা নাই, প্ৰব্লেমটো তেওঁৰ মিছবিহেভ লৈ পেলাই হৈছে। কোনে কৰিছিলে এইটো আপোনাক? ICৰ লগতে এজন আছিলে, পুলিচৰ ট্ৰেফিকৰ হয় তেওঁ, নামটো মই নাজানো। চৰকাৰে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মতে মাস্ক সকলোৱে পৰিধান কৰিব লাগে। তেখেতক মাস্ক পৰিধান নকৰাকৈ তেখেত মানে বজাৰত আহিছিলে। তেতিয়া আমাৰ যিখিনি হেৰি আছিলে তেওঁলোকে মানে কৰ্মৰত মানে আৰক্ষী আছিলে, তেখেতসকলে ধৰিছে। ধৰাত তেখেতসকলে কৈছে যে মই মাস্ক পিন্ধিব নোৱাৰোঁ, মই মাস্ক পিন্ধাত অসুবিধা আছে, তেনেকৈ বুলি কওঁত তেখেতক আনি পেলাই আমাৰ থানাত তেওঁক মেডিকেল কৰা হৈছে। কিন্তু ডক্টৰক পৰামৰ্শ দিলে যে তেখেতে মাস্ক পিন্ধিব পাৰে। তাৰ মেডিকেল কৰাওঁতে ক'লে হয়, তাৰ ওপৰত তেনেকৈ কৰিব পৰাত আমাৰ ভাৰতীয় আৰক্ষী বিষয়া মহোদয়ে তেখেতে এটা হেৰি দিলে, মানে কেছ ৰেজিষ্টাৰ কৰিছে। তেখেতে নিজে এজাহাৰ দিছে, দি পেলাই আমি সেইটো কেছ লোৱা হৈছে মানে IPC হিচাপে। তলাবন্ধৰ আংশিক শিথিলতাৰ পিছতে নিৰাশাৰ মাজতো যেন আশাৰ ৰেঙনি দেখিছে ৰাজ্যৰ কৃষক ৰাইজে। শোণিতপুৰৰ বৰচলাত কিনকিনীয়া বৰষুণৰ মাজতে পথাৰত নামিছে কৃষকসকল। তলাবন্ধত ঘৰতে আবদ্ধ হৈ প্ৰায় এমাহৰ পিছত পুনৰ নতুন উদ্যমেৰে পথাৰত নামিছে শোণিতপুৰৰ বৰচলা কৃষকে। সামাজিক দূৰত্ব ৰক্ষা কৰি কৃষকসকল নামিছে কৃষি কাৰ্যত। ইপিনে কৃষি ঋণ আদিৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিবলৈও আহ্বান জনাইছে এইসকল উদ্যমী কৃষক জনতাই। দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে আচলতে কৃষি খণ্ডৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আচলতে খেতিয়কক পথাৰত নামিব দিছে। সামাজিক দূৰত্ব বজাই ৰাখি কৃষকসকলক পথাৰত নামিব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ বৰচলাতো কৃষকসকলে এতিয়া পথাৰত নামিছে। এইদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে। আজিৰে পৰা পথাৰত এনেধৰণে শস্য সিঁচাত বিভিন্ন যি কৃষি কাৰ্য কৰাত তেওঁলোকে এনেধৰণে ব্যস্ত হোৱা দেখা গৈছে। এয়া হৈছে বৰচলাৰ দৃশ্য। চৰকাৰে আচলতে লকডাউনৰ যি দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতেই এনেধৰণে আচলতে কৃষি ক্ষেত্ৰত কিছু পৰিমাণে ৰেহাই দিছে, যাৰ ফলত এতিয়া কৃষকসকলে পথাৰত নামিছে। সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে কামত ব্যস্ত হৈছে। মই পোনে পোনে কথা পাতিম, ইয়াৰে এগৰাকী স্থানীয় কৃষক আছে। কি ক'ব? হয়, বৰ্তমান সময়ত মহামাৰী যি কৰোণা ভাইৰাছৰ আতংক গোটেই পৃথিৱী আজি বন্ধ হৈ গৈছে। এই সময়তে আজি কৃষকসকলে যদি খেতি নকৰে, কিন্তু ভৱিষ্যতৰ দিনত সকলো ৰাইজৰ কাৰণে এক খাদ্য সংকটে দেখা দিব। সেয়েহে অসম চৰকাৰে আৰু চৰকাৰে যি এটা পদক্ষেপ লৈছে যে খেতিয়কসকলক কৃষি কৰ্মত নামিবৰ বাবে যি এটা সুবিধা কৰি দিছে, তাৰ বাবে মই চৰকাৰলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। যদিও আজি আমি মৰাপাটৰ খেতি আজি সিঁচি আছোঁ, পলম হৈছে। আমি চ'ত মাহৰ ভিতৰতে আমি মৰাপাটৰ কঠীয়া আমি সিঁচি শেষ কৰিব লাগে, কিন্তু আমি আজি বহাগৰ 10 দিন পাৰ হৈ গৈছে। আমি ইয়াৰ ইমান পলমকৈ উপায় নাপায় আমি পলমকৈ হ'লেও এই মৰাপাটৰ খেতি আমি সিঁচিছোঁ। আজি কেনেধৰণে ক্ষতি হৈছে আপোনালোকৰ এই লকডাউনৰ ফলত? হয়, আজি কৃষকসকলৰ যথেষ্টখিনি ক্ষতি হৈছে। আজি যিসকল দুখীয়া কৃষক আছে, কৃষকসকলৰ শাক চব্জিৰ পৰা আৰম্ভ কৰি যিবোৰ খেতি আছে, সেইবোৰ খেতিত যথেষ্টখিনি ক্ষতি হৈছে। হয়, আমি আচলতে যি পৃথিৱী আজি লোকচানত সন্মুখীন হৈছে, এই ক্ষেত্ৰত কৃষকসকলৰ ক্ষতি হৈছে। আৰু এই ক্ষতি যাতে চৰকাৰে কিছু পৰিমাণে যাতে কৃষকসকলক এটা প্ৰাপ্য দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল। আৰু ইতিমধ্যে যিসকল কৃষকে KCC লোন লৈ কৃষকৰ ঋণ লৈ খেতি আৰম্ভ কৰিছিলে আৰু তেখেতসকলে বৃহৎ এক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে, এই ক্ষেত্ৰত যদি মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে কৃষি ঋণসমূহ যাতে ৰেহাই কৰি দিব পাৰি নেকি, তাৰ বাবে এক পৰ্যালোচনা চলাওক তেখেতসকলৰ চৰকাৰলৈ মোৰ এই অনুৰোধ। হয়, নিশ্চয়কৈ আচলতে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আচলতে কৰোণা মহামাৰীৰ কাৰণে গোটেই বিশ্বৰ ক্ষতি হৈছে আৰু অসমৰতো যিহেতু কৰোণা ভাইৰাছৰ কাৰণে আচলতে কৃষকসকলে লোকচানৰ সন্মুখীন হৈছে, সেয়া কিন্তু স্বাভাৱিক কথা। যদিও আচলতে চৰকাৰে এই বিষয়টো আচলতে গুৰুত্ব সহকাৰে লৈ কৃষকসকলক আচলতে সকাহ দিবলৈ এই বৰচলাৰ কৃষকসকলেও কাতৰ আহ্বান জনাইছে। আৰু ৰাজ্যত আংশিকভাৱে তলাবন্ধ শিথিল কৰাৰ পাছতে এনেদৰে এতিয়া পথাৰত নামিছে কৃষকসকলে। পথাৰত নামিয়েই হুমুনিয়া কাঢ়িছে কৃষকসকলে, কিয়নো পথাৰ গেলি পচি গৈছে শাক পাচলিৰে।
মঙলদৈৰ বালাবৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱৰ পথাৰতো এতিয়া একেই দৃশ্য তলাবন্ধৰ পথাৰতে দমে দমে গেলি পচি গৈছে ৰঙালাও নষ্ট হৈ যোৱাৰ ফলত পথাৰত গৰুৱে খাইছে ৰঙালাও খেতি পথাৰত শ শ ৰঙালাও পচি যোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছো মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বালাবাৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱত যিখন গাঁৱত কৃষকসকলে বিভিন্ন খেতি কৰিছিলে বিভিন্ন পাচলিৰ খেতি কৰিছিলে কিন্তু এই লকডাউনৰ কাৰণে বহু পাচলি ইতিমধ্যে নষ্ট হৈছে যদিও লকডাউন খুলি দিয়া হৈছে কিন্তু বেপাৰীসকল ব্যৱসায়ীসকল বিভিন্ন স্থানৰ পৰা আহে এই স্থানৰ পৰা পাচলি নিবৰ কাৰণে কিন্তু এতিয়া অহা নাই যাৰ কাৰণে কিছু অসুবিধাত পৰিছে কৃষকসকল আমি দেখুৱাব বিচাৰিছোঁ এয়া ৰঙালাও খেতি কৰিছিলে কৃষকসকলে মঙলদৈ 2 নম্বৰ ঠেকেৰাবাৰীৰ দৃশ্য কেনেকৈ ৰমেশে দেখুৱাইছে এয়া এই ৰঙালাওসমূহ ইতিমধ্যে পচি গৈছে যিহেতু কৃষকসকলে এই লকডাউনৰ কাৰণে বিক্ৰী কৰিব পৰা নাই যথেষ্ট ৰঙালাও এতিয়া পচি গৈছে লকডাউন খুলি দিয়া হৈছে শিথিল কৰা হৈছে কৃষকসকলৰ কাৰণে কিন্তু এতিয়াও ব্যৱসায়ীসকল কিন্তু এই স্থানত এই পাচলিসমূহ নিবৰ কাৰণে অহা নাই এতিয়া দমোজাত পৰিছে কৃষকসকলে যদিও কৃষকসকলে নিজাববীয়াকৈ বিক্ৰী কৰিছে কিন্তু সেয়া যথেষ্ট নহয় হাজাৰ হাজাৰ যি ৰঙালাও খেতি নষ্ট হৈছে গৰু খুৱাব লগা হৈছে দৃশ্য দেখুৱাইছে গৰুৱে খাইছে এয়া ৰঙালাও খেতিসমূহ যথেষ্ট এইবাৰ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল আমি তেওঁলোকৰ ওচৰলৈকে যাম কিমান বিঘা মাটিত আপোনালোকে খেতি কৰিছে আমি 5 বিঘা কৰিছিলোঁ 5 বিঘা কৰিছিলোঁ ৰঙালাও বেচব পৰা নাই চৰকাৰে খুলি দিছে কালিৰ পৰা বেপাৰীবিলাক নাহে কাট তাত বেচিম কিমান ৰঙালাও আছে কিমান হাজাৰ বহুত হাজাৰ আছে 10,000 মান পিচ হ'ব ৰঙালাও বিক্ৰী কৰা পৰা নাই লকডাউন খুলি দিছে এতিয়া বেপাৰীবিলাক নাহে আহিলে আমি বেচব পাৰোঁ বহুত টকা 2 লাখ মান গৈছিল খৰচ 2 লাখ মান খৰচ হৈছে 5 বিঘাত আন বছৰ লাভ হয় এবছৰ বেয়া হৈ আছে বেচব পৰা নাই চব বেয়া হৈ আছে বৰষুণৰ কাৰণে আৰু পজি আছে বেপাৰী নাপাওঁ আমি এতিয়া কি কৰিম উপায় নাই আধা আধি গৰু খুৱাই আছোঁ আধা বৰষুণ মাৰি আছে এতিয়া আমাৰ উপায় নাই কি কৰিম উপায়বিহীন হৈ পৰিছে যিহেতু বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই যি পাচলিসমূহ এই ৰঙালাওসমূহ কিন্তু পচিবৰ কাৰণে আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ ৰমেশে দেখুৱাইছে এই দৃশ্য এয়া বৃহৎ অঞ্চল প্ৰায় 5 বিঘা মাটিত তেওঁলোকে এই ৰঙালাও খেতি কৰিছিল আৰু খেতি কৰি তেওঁলোকে এই অধিক উৎপাদন হৈছিলে এইবাৰ কিন্তু এই উৎপাদনসমূহ কিন্তু এতিয়া এনেধৰণে পচি গৈছে ব্যৱসায়ীসকলক আহিছে নেকি ইয়াতে নাই নাই ছাৰ বেপাৰী অহা নাই বেপাৰী অহা নাই নাহাৰ কাৰণে আমাৰ আধা পচি আছে বিক্ৰী কৰিব পৰা নাই এতিয়া উঠাই লৈ কিনে ঘৰত থৈ আছোঁ পচিয়ে যাবহে চৰকাৰে আহ্বান এতিয়া চৰকাৰে আমাৰ ব্যৱস্থা কি ল'ব চৰকাৰে বজাৰত উঠবা নিদিয়ে বেপাৰী আহিব নিদিয়ে আমিও বজাৰত লৈ যাব নোৱাৰোঁ সেয়াই অৱস্থাৰ চৰকাৰক কি কৰোঁ চৰকাৰে লকডাউন দি থৈছে ধাৰ কৰি লৈছোঁ ধাৰ কৰি ইণ্টাৰেষ্টৰ পৰা লৈ কিনে খেতি মেতি কৰিছোঁ এতিয়া কামলা পাতি হেৰি কৰিছোঁ এতিয়াতো লছে হ'ব আৰু এতিয়া বেচবই পৰা নাই এতিয়া পচিয়ে আছে আধা এইসকল কৃষক যিসকল কৃষকে কিন্তু যথেষ্ট কষ্ট কৰি খেতি কৰে আৰু অধিক উৎপাদনৰ আশা কৰে যদিও কিন্তু এইবাৰ অধিক উৎপাদন হৈছিল কৃষকসকলৰ কিন্তু যে লকডাউনৰ কাৰণে পাচলিসমূহ বিক্ৰী কৰিব পৰা নাই আৰু ক'ব লাগিব যে যদি লকডাউন শিথিল কৰি দিয়া হৈছে কিন্তু ব্যৱসায়ীসকল ভিন্ন প্ৰান্তৰ পৰা আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মঙলদৈ এই স্থানৰ পৰা পাচলি লৈ যায় কিন্তু সময় হ'ল দুপৰীয়া শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ